কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত কোঁৱৰপুৰৰ মইনাল হকৰ পুত্ৰ তথা সপ্তম শ্ৰেণীৰ ছাত্ৰ মহিদুল ইছলাম ওৰফে আজিবুল কালিৰে পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি দেওবাৰে পুৱা ৮ মান বজাত মহিদুল ইছলাম বজাৰলৈ বুলি ওলাই যায়। ইফালে সন্ধিয়া সময়লৈকে বুল্লুত বজাৰৰ পৰা মহিদুলে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। পিছত পৰিয়ালৰ লোকে ইষ্ট কুটুম্বৰ লগতে ওচৰে পাজৰে বহুতো বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ নোপোৱাত পৰিয়ালৰ লোক হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। মিঠা বৰণীয়া প্ৰায় ৫ ফুট ওখ আৰু পিন্ধনত কলা হাফ পেণ্ট আৰু কলা ৰঙৰ গেঞ্জি পৰিহিত প্ৰায় ১৪ বছৰীয়া কিশোৰ ছাত্ৰগৰাকীৰ কোনো সম্ভেদ পালে 9365762267 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই। ৰাতিপুৱা ৮টা বজাৰ পৰা মোৰ ল'ৰাটো নোহোৱা হৈ গৈছে। বল্লু বজাৰৰ পৰা। কি নাম আপোনাৰ ল'ৰাটোৰ নাম? আজিবুল। ক'ত যাম বুলি আহিছিলে? আহিলে ঘৰত সেনেকৈ কৈ অহা নাই। বল্লুটোত আহি পেলাই আৰু যোৱা নাই। কি হৈ আছে তেতিয়া ক'ত আছে কি পাত্তা একো নাজানো আমি, সেইকাৰণে উপায়হীন হৈ আমি হাজো আৰক্ষীৰ তাতে আহ্বান জনাইছোঁ, এজাহাৰ দাখিল কৰিছোঁ। এতিয়া ক'ত আছে আমি অলপ কিবা সন্দেহ হয় নেকি? সহায় বিচাৰিছোঁ। কিবা সন্দেহ হয় নেকি? এনেই সন্দেহ নহয়, ক'ত বা কাৰ তাতে আছে, ক'ত বা গেছে, কাৰ লগত বা আছে সেইটো নাজানো। কিমানত পঢ়ি আছিলে আপোনাৰ ল'ৰা? 7 ক্লাছ। আৰু ওলাই অহাৰ সময়ত কেনেকৈ ওলাই আহিছিলে? হাফ পেণ্ট এটা পিন্ধে আৰু কলা গেঞ্জি এটা পিন্ধে। থানাত আহিছে আপোনালোকে? থানাত আহিছে। এজাহাৰ দাখিল কৰিলে? এজাহাৰ দাখিল কৰিলোঁ। আপোনাৰ নামটো? মোৰ নাম মইনাল হক। ক'ত ঘৰ আপোনাৰ? আমাৰ কোঁৱৰপুৰ। ল'ৰাজনৰ নাম? আজিবুল। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।